নগাঁও ৰাইডঙিয়াত বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 90 বছৰীয়া গেৰাণ্টি কাৰ্যকৰী কৰাৰ উদ্দেশ্য গাঁৱে গাঁৱে চৰকাৰী বিষয়া কৰ্মচাৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনৰ আঁচনিসমূহ সঠিকভাৱে ৰূপায়িত পৰ্যবেক্ষণ কৰিবলৈ চৰকাৰৰ প্ৰতিটো বিভাগে ৰাইজৰ কাষ চাপে। চৰকাৰৰ প্ৰায় 12টা বিভাগে প্ৰতিজন ৰাইজৰ অভিযোগসমূহ সমাধান কৰা তথা প্ৰকৃত লোকক চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰাৰ উদ্দেশ্যে পঞ্চায়তে আয়োজন কৰে আমাৰ সংকল্প বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠান। নগাঁও বটদ্ৰৱা ৰাইডঙিয়াত গাঁও পঞ্চায়তৰ ৰাজহুৱা মঞ্চত আয়োজিত অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত থাকি চৰকাৰী আঁচনিসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোৱা 2টা বছৰত যিখিনি সুফল ৰাইজে পালে, যিখিনি আমাৰ উন্নয়নমূলক কাম কাজ হ'ল, আৰু বিশেষকৈ ৰাইজৰ কাৰণে যিখিনি আঁচনি দিলে, উজ্জ্বলা গেছেই হওক বা বিনামূলীয়া আমাৰ যি ৰেচন কাৰ্ডেই হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক, আয়ুষ্মান ভাৰত কাৰ্ডেই হওক, এই আঁচনিবিলাকৰ বিষয়ে বহু মানুহে হয়তো নাজানে বা সজাগতাৰ বহুত জেগাত অভাৱ থাকে। যিখিনিয়ে পাইছে তেওঁলোকে সুফল ইতিমধ্যে পাই আছে, কিন্তু যোনে পোৱা নাই তেওঁলোকক যাতে আবেদন কৰিব পাৰে তাৰ এটা সুন্দৰ ব্যৱস্থা সমগ্ৰ ভাৰতবৰ্ষতে কৰিছে। তাৰ নাম হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা। এই যাত্ৰাৰ যোগেদি এখন আমাৰ LED ভানো আহিছে, তাত বিভিন্ন ধৰণৰ এই যিবিলাক আঁচনিসমূহ তাত পুনৰকৈ দেখুওৱা হৈছে, আৰু তাতে বিভিন্ন বিভাগৰ বিষয়াসকল আহি আমাৰ কৃষি বিভাগেই হওক, স্বাস্থ্য বিভাগেই হওক বা আমাৰ পঞ্চায়তেই হওক, উদ্যোগ বিভাগেই হওক, বিভাগসমূহ আহি পেলাই ৰাইজক কি আঁচনি আছে আৰু কি ধৰণে আবেদন কৰিব পাৰে, কি ধৰণৰ ৰাইজ উপকৃত হ'ব, এই বিষয়ে বিশদভাৱে ইয়াত বুজাইছে আৰু ৰাইজকো আবেদন কৰিবৰ কাৰণে এটা সুযোগ দিয়া হৈছে। মই ভাবোঁ এটা সুন্দৰ ব্যৱস্থা। এই ব্যৱস্থাৰ যোগেদি ৰাইজো উপকৃত হ'ব আৰু আঁচনিখিনি পোৱাৰ ক্ষেত্ৰতো সুবিধা হ'ব। গতিকে এই আজি যিটো বিকশিত ভাৰত সংকল্প যাত্ৰা আজি দলংঘাট উন্নয়ন খণ্ডৰ অধীনত ৰাইডিঙিয়া পঞ্চায়তত হৈছিলে। আমি নিজৰ ইয়াত আছিলোঁ, যথেষ্ট মানুহ সমাগম হৈছে, ৰাইজে সুন্দৰকৈ সভাসমূহত গোট খাইছে, আৰু মই ভাবোঁ যে আগন্তুক সময়ত ৰাইডিঙিয়া পঞ্চায়ততো যিখিনি অসুবিধাসমূহ ব্যক্তিগতভাৱে কাৰোবাৰ থাকে তেওঁলোকৰ নিশ্চয় সুবিধা হ'ব। এই বিকশিত ভাৰত সংকল্প কাৰ্যসূচীত দলংঘাট আৰু খাগৰিজান উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া, জিলা পৰিষদৰ বিষয়ববীয়া, নগাঁও জিলাৰ বিভিন্ন বিভাগৰ বিষয়ববীয়া, পঞ্চায়তৰ প্ৰতিনিধি আৰু দলংঘাট উন্নয়ন খণ্ডৰ হিতাধিকাৰীসকল উপস্থিত থাকে। আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ যেনেকৈ এইটো এটা দেশজুৰি এটা চলি থকা এটা বৰ্তমান বিকশিত ভাৰত সংকল্প যাত্ৰা, এই যাত্ৰাটো আহি আমাৰ অসমতো আজি আমাৰ মোৰ ব্লকৰ অধীনত ৰাইডিঙিয়া যিটো পঞ্চায়তৰ যিটো কাৰ্যসূচী এইটো আমি আজি চলাই নিছোঁ। তাৰ বাবে আমি আজি ভাগ্যৱান যে আমাৰ যিটো নগাঁৱৰ MLA অনাৰেবল MLA ৰূপক শৰ্মা ছাৰ আহিছে, আৰু যথেষ্ট আমি ইয়াত ৰাইজ আমি গোট পোৱা দেখিছোঁ বা আহিছে, সহযোগ পাইছোঁ। বটদ্ৰৱাৰ পৰা আজাহাৰ উদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। মুভ ৱেল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগত VIP চকত থকা 2খন ক্লিনিক বৰ্তমান 15 বছৰৰ ওপৰত অভিজ্ঞতা থকা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅথেৰাপি চেণ্টাৰ দুটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আপোনাৰ অঞ্চলৰ যিকোনো ধৰণৰ ফিজিঅথেৰাপি চিকিৎসাৰ বাবে মুভ ৱেল প্লাছ ফিজিঅথেৰাপি এণ্ড স্পৰ্টছ ইঞ্জুৰি ক্লিনিকৰ লগত যোগাযোগ কৰক। যোগাযোগ নম্বৰ 8011744696 অথবা 8724053783।